গুমা ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত এই ফানবাৰী প্ৰাইমাৰীত আমাৰ বিপিএফ দলৰ কৰ্মী তথা ৰাইজসকলক লৈ পেলাই আমাৰ এটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যিটো প্ৰেজেঞ্চ বা যিখিনি সহযোগ খুব ভাল বিপিএফ পালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিপিএফক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতেও জিকিছোঁ মাজত আমি কালি একবাৰ হাৰিছিলোঁ এইবাৰো আমি জিকিম গুমা ব্লক হিচাপে আমাৰ বিপিএফ দলটো খুব ভাল ষ্ট্ৰং কথাইতে আৰু এণ্টায়াৰ বিটিচিত আপুনি চাব গ'লে আমি কমেও 25টাৰ তলত আমি নাপায় আৰু ইউপিপিএল হিচাপেতো আজি শেষ আৰু আমি আজি বেলেগ কথা পতা নাই সব মিটিঙত যেতিয়া চৰকাৰ আহিব বিপিএফে চৰকাৰ অহাৰ পিছত কি কাম কৰিব এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছোঁ বেলেগ কথা পতা নাই আমি সব মিটিঙত সেইটোৱে যেনিবা আমি চৰকাৰ অহাৰ পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু ইয়াং জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছোঁ বেলেগ নাই দেই বিটিচি নিৰ্বাচনটো আজি ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ মুঠতে গভৰ্ণমেণ্ট নটিফিকেশ্যন এনেকুৱা অহা নাই কেতিয়া হয় মুঠতে ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ কথাটোৱে নাই দায়িত্বটো কাম্পা আৰু আফচোচ প্ৰেচিডেঞ্চি যেতিয়াই লৈছিল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে এইবিলাক দায়িত্ব আফচোচ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু কাম্পাই দায়িত্ব লৈছিল কিন্তু সিহঁতে পাৰা নাই আজিলৈকে কাৰো লগত আমি আলোচনা হোৱা নাই মিত্ৰতাও নকৰিব আৰু আপোনালোকে আজি চাওক বিপিএফে অকলে নিৰ্বাচন খেলিব বুলি কেতিয়াৰ পৰাই এনাউন্স কৰি আহিছে বিজেপিও সেইদিনা বিজেপিৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব বিজেপিয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই বিজেপিও কৈছে কিন্তু আজিৰ দিনলৈকে ইউপিপিএলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই ইউপিপিএলৰ কিন্তু বিজেপিয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিম বিপিএফও কৈছে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছো কৈছে অকলে নিৰ্বাচন খেলিব কিন্তু প্ৰমোদ বড়ো বা ইউপিপিএল দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই তাৰমানে জিৰ' ইউপিপিএল জিৰ' সেইকাৰণে ইহঁতে বিজেপিৰ লগত মিত্ৰতা কৰিব পাৰি নেকি সেইটো চেষ্টা কৰি আছে কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ ইউপিপিএল